মোৰ নামটো আব্দুল চালাম। মোৰ দোকানখনৰ নাম হ'ল আব্দুল ষ্ট'ৰ। মই 9:30মান বাজে চবেই দোকান বন্ধ কৰি আছে, ময়ো কৰি আছোঁ। এই বন্ধ কৰাৰ তালত মানে জাষ্ট বহিছোঁ মই কেছত, মানে বস্তু বাহিনীখিনি ঠিক ঠাক কৰি হিচাপ কিতাপবিলাক চাব লাগে। সেই সময়তে মানে ধমকেইটা শব্দ হ'ল। আমি ভাবিছোঁ কিবা বম ফুটাই দিছে নেকি, এনেকৈ এটা ভাব হৈছে। তো ভাবি চবে ইফালেও মানুহ আছিলে, মানুহে চাওকচোন কোন হয়, চাওঁ বাইক ইফালে আৰমাৰীৰ পৰা মানে ইফালে মেইন ৰোডৰ পৰা গৈ আছে। তো চালোঁ মানুহ দুজন পূৰা হেলমেট পিন্ধা, ফুল হেলমেট। এজনে চলাই আছিলে, পিছফালে এজনে গুলি কৰিছে। মোকতো পূৰা টাৰ্গেট কৰি মাৰিছিলে, কিন্তু মই ভবা নাই যিহেতু গুলি কৰিব বুলি, মই তেনেকুৱা এটা ভাৱ নাই। আপুনি কেতিয়া গম পালে? গম পালোঁ মই মানে যেতিয়া শব্দ কৰিলে, মই মানে কিবা বস্তু লোৱাৰ কাৰণে মানে মূৰটো হিলাই দিছিলোঁ। বস্তু এটা লোৱাতে হিলাইটো সেই মুহূৰ্তত সেই গুলিটো মাৰিছে। এটা শব্দ হ'ল, শব্দ হোৱাৰ পিছত মই উঠিলোঁ যে শব্দ কি হ'ল। ইফালে মানুহে চাচোন কোনোবা বম ফুটাই দিলে নেকি, চাচোন বাহিৰত। বম ফুটাই দিলে যদি মানে আৰু এজন মানুহ আহিলে কাষ্টমাৰ, সিও চালে পানী চানী পৰি আছে, বটল আছিলে একফালে, 2টা বটল পানী পৰি আছে। তো মই ভালকৈ লক্ষ্য কৰিলোঁ যে বম ফুটাই দিলেতো কিবা এটা গোন্ধ আহিব ন, গোন্ধ অহা নাই। চালোঁ বটল ফুটা, পানী ইফালে মানে চিটিকি পৰি আছে। মোৰ এটা সন্দেহ হ'ল, কি হ'ল বস্তুটো। সিও ভাবি আছে, ময়ো ভাবি আছোঁ কি হ'ল। তো পিছফালে মই লক্ষ্য কৰিলোঁ চাবোনৰ বেগ এটা আছিলে, চব ফাটি পৰি আছে। তাৰ পিছফালে চাবোনৰ বেৰাত পূৰা গুলিটো লাগি আছে। তেতিয়া মোৰ সন্দেহ হ'ল যে গুলি কৰি দিলে। তেনেকুৱা মই শত্ৰু পোৱা নাই, কাৰো লগত কাজিয়া ফেচালো নাই, নাই কৰা নাই। মানুহ দুজন বাইকত আছিলে, এজন চলাই আহিছিলে, এজন পিছফালে বহি আছিলে। নাই চাব পৰা নাই, মানে ফটককৈ উঠিয়ে মানে উঠাৰ লগে লগে মানে পাৰ হৈ গুচি গ'ল। বাইকখন মানে আৰিমাৰীৰ পৰা ইপিনে মেইন ৰোডৰ ফালে গৈছে, মনমৰে যাই পেলাই আপোনাৰ এই চাপৰৰ পিনে ওলাই গৈছে। CCTV আছিলে, কিন্তু CCTV কি হ'ল, দুদিন শুনি এনডিৰ তাঁৰডাল কাটি দিছে, ভাগ্য বেয়া। জি নক হয়। বাইকত আছিলে 2জন, এজন আগফালে মানে চলাই আছিলে, পিছফালে এজন বহি আছিলে। বাইকত বহিয়ে আপোনাক বাইকত বহি গুলি কৰিছে। মানে আপোনাৰ কপাল লাক ভালৰ কাৰণে আজি লাক ভাল নিশ্চয়, লাক ভাল নহ'লে মইতো ভাবিছোঁ ছেকেণ্ডৰ কাৰণে সেনে গ'ল। মানে সিও মাৰিছে, মই জাষ্ট হিলিছোঁ কিবা বস্তুৰ কাৰণে, মূৰটো হিলাই দিছোঁ। হিলাই দিয়াৰ পিছত মানে হিলাই দিছোঁ, সেই গুলিটো পাৰ কৰি দিছে। মোৰ এটা এতিয়া মোৰ মূৰৰ ওপৰত দি গুলিটো গৈছে। কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি? না, তেনেকুৱা সন্দেহ মোৰ হোৱা নাই। প্ৰথম অৱস্থাত ধৰিব পৰা নাছিল? না, প্ৰথম ধৰিব পৰা নাই। প্ৰথম ভাবিছোঁ কিবা এটা কোনোবা এটা বম ফুটাই দিছে। পিছত আপুনি মানে পিছত মই অনুভৱ কৰিলোঁ যিটো বম চালু হয়। 9টা চাৰতে মানে সন্ধিয়াৰ টাইমত এনেকুৱা এটা ঘটনা হ'ল। সন্ধিয়া মানে 9:30 বাজে সময়, যিটো ঘটনাৰ সময় 9:30। তাৰপিছত অপেন গুলি কৰি থৈ গ'ল। মানুহো আহিলে, ইফালৰ পৰা আহিলে, চালে। সেইখিনিয়ে লাষ্টত আৰক্ষীকো আমি জনালোঁ, মাৰি আৰক্ষী চালে, চাই মেলি গুলিটো ওলালে, আপোনালোকেও চালে। না, নিশ্চয় ভুগিছোঁ। প্ৰথমতে যদি মানে ভবা নাছিলোঁ, এতিয়া অলপ মনত ভয় ভাৱ এটা আহিছে। এনে ঘৰ মোৰ কাইটপাৰা পাৰ্টন। মোৰ নামটো আব্দুল চালাম, মোৰ দোকানখনৰ নাম আব্দুল ষ্ট'ৰ। খালি গেলামাল দোকানে কৰে না আৰু বেলেগ? নাই, গেলামাল দোকানে কৰোঁ। আগতো মিস্ত্ৰী কাম কৰিছিলোঁ, বাহিৰে আছিলোঁ, ডিব্ৰুগড় যোৰহাট পিনে কাম চাম কৰি আছিলোঁ। লকডাউন হোৱাৰ পিছৰ পৰা মই যেনেকুৱা মানে দোকানখন দি বহি গৈছোঁ আৰু এতিয়া ল'ৰা ছোৱালীও ডাঙৰ হৈছে। নাই, এতিয়া শেহতীয়াকৈ কোনো ধৰণৰ মানুহৰ লগত কাজিয়া? নাই, এতিয়া মোৰ মনত পৰা নাই দেই।